সন্মানীয় ছাৰ বাইদেউসকল, ইং টেবলৈ স্বাগতম জনাইছোঁ। এটি গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছোঁ। নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যন চমুকৈ NCTE তৰফৰ পৰা এটি গুৰুত্বপূৰ্ণ জাননী প্ৰকাশ কৰা হৈছে। ITEPৰ এডমিশ্যন সম্পৰ্কে প্ৰকাশ কৰা হৈছে। এই জাননীটো যিসকল ছাৰ বাইদেউ অথবা ছাত্ৰ ছাত্ৰীসকলে BEdত এডমিশ্যন ল'ব বিচাৰিছে, এতিয়া BEd নহয় ইণ্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰামৰ কাৰণে আবেদন কৰিব লাগিব আৰু এই আবেদনৰ অনলাইন এপ্লিকেশ্যন আজি আৰম্ভ হৈছে। গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আপোনালোকে স্ক্ৰীনত দেখা পাইছে। এই জাননীটো আজি প্ৰকাশ কৰা হৈছে, অৰ্থাৎ 22/4/2024 তাৰিখত এই জাননীটোত উল্লেখ কৰা হৈছে 2025-26 ছেছনৰ কাৰণে 4th ফেজ ITEPৰ এডমিশ্যনৰ কাৰণে অনলাইন আবেদন বিচৰা হৈছে আৰু কিছুমান উল্লেখিত ইনষ্টিটিউশ্যনৰ তৰফৰ পৰা ইনষ্টিটিউশ্যনত আপোনালোকে এডমিশ্যন ল'ব পাৰিব বা ছাত্ৰ ছাত্ৰীসকলে এডমিশ্যন ল'ব পাৰিব। কোনসমূহ ইনষ্টিটিউশ্যনে নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যনৰ ৰিকগনিশ্যন আৰু নৰ্ম বা প্ৰচিডিউৰ তেওঁলোকে ফুলফিল কৰিব, সেই সম্পৰ্কে ইয়াত নিয়মসমূহ উল্লেখ কৰি দিয়া হৈছে। যিসকল ইনষ্টিটিউশ্যনে এই যি প্ৰচিডিউৰ আৰু নৰ্ম বা ৰিকগনিশ্যন এইসমূহ লাভ কৰিব, সেইসমূহ ইনষ্টিটিউশ্যনৰ তৰফৰ পৰা ITEP প্ৰগ্ৰাম দিয়া হ'ব। ITEPৰ প্ৰচেছিং ফি কিমান হ'ব NCETৰ নৰ্মছত উল্লেখ কৰা হৈছে। ITEPৰ কাৰণে অনলাইন আবেদন আৰম্ভ হ'ব 22 এপ্ৰিল 2024 পৰা 21 মে 2024 ৰাতি 11:59 লৈকে। ইয়াত ইনষ্টিটিউশ্যনসমূহৰ ITEPৰ কাৰণে যি ক্ৰাইটেৰিয়া, সেই ক্ৰাইটেৰিয়াখিনি উল্লেখ কৰা হৈছে Annexure 1ত। আপোনালোকে স্ক্ৰীনত দেখা পাইছে ক্ৰাইটেৰিয়া, ডেছক্ৰিপশ্যন আৰু পইণ্টছ। নাম্বাৰ 1ত আছে ইনষ্টিটিউটছ অফ ইমিনেন্স or institutions of national importance or category 1 institutions as per UGC or central state government, private universities, deemed universities, institutions graded with NAC. NAC grading should have been valid for some period of time in the last 2 years from the date of issue of public notice inviting applications by NCTE, provided applications have been filled by the institution for fresh accreditation. এই ইনষ্টিটিউশ্যনসমূহৰ IOE 8 পইণ্ট থাকিব লাগিব, IONI 8 থাকিব লাগিব, কেটেগৰী 1ত 8 থাকিব লাগিব আৰু নেকৰ জৰিয়তে গ্ৰেড যিসমূহ কলেজক প্ৰদান কৰা হৈছে তাতে 1A++ হ'ব লাগিব, অৰ্থাৎ 8 পইণ্ট, A+ 7 পইণ্ট, A গ্ৰেড 6 পইণ্ট, B++ গ্ৰেড 6 পইণ্ট, B গ্ৰেড B+ গ্ৰেড 5 পইণ্ট আৰু B গ্ৰেড 4 পইণ্ট, বিল' B 3 পইণ্ট, নট এক্ৰিডেটেড 0 পইণ্ট, পইণ্ট মেক্সিমাম 8 হ'ব লাগিব। বাকী আপোনালোকে স্ক্ৰীনত দেখা পাইছে 2 নম্বৰ পইণ্টত NIRF ৰেংকিং অফ ইনষ্টিটিউশ্যনছ আৰু মাল্টি ডিচিপ্লিনাৰী ইনষ্টিটিউশ্যন ছাকচেছফুলি ৰানিং ফৰ ছাম নাম্বাৰ অফ ইয়াৰ্ছ আৰু ইনষ্টিটিউশ্যনছ ৰানিং NCTE ৰিকগনাইজড কৰ্চেছ। এই পইণ্টসমূহ যদি তেওঁলোকে, অৰ্থাৎ এই ক্ৰাইটেৰিয়াসমূহ যদি এই ইনষ্টিটিউশ্যনসমূহে কোনো ইনষ্টিটিউশ্যনসমূহৰ আছে, তেতিয়াহ'লে তেওঁলোকে, অৰ্থাৎ সেই ইনষ্টিটিউশ্যনসমূহে ITEP কৰ্চ প্ৰভাইড কৰিব পাৰিব।